চাওক প্ৰথম কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এই 12টা দিন আমি বিকাশৰ 12টা দিন হিচাপে আমাৰ চৰকাৰখনে লৈছে আৰু এই 12টা দিনত উন্নয়নমূলক কাম কাজ কেইবাটাও আৰম্ভ কৰা হৈছে আৰু সমান্তৰালভাৱে ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই আজিৰ এই দিনটো বিতৰণ কৰা হৈছে। তেওঁলোকৰ মাজত বাইচাইকেল নৱম শ্ৰেণীত পঢ়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত বাইচাইকেল বিতৰণ কৰা হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত আনন্দৰাম বৰুৱা বঁটা বিতৰণ কৰা হৈছে আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত স্কুটি বিতৰণ কৰা হৈছে। আচলতে আমি যেতিয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ মাজত গৈ পেলাই বা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত গৈ পেলাই যেতিয়া কিবা এটা কৰাৰ সুযোগ পাওঁ, মই ভাবোঁ প্ৰতিগৰাকী ব্যক্তি, কেৱল মন্ত্ৰী MLA বিধায়কৰ কথাই মই কোৱা নাই, প্ৰতিগৰাকীয়ে ব্যক্তিয়ে মই ভাবোঁ মনত খুব শান্তি লাভ কৰে আৰু আজিৰ এই পবিত্ৰ অনুষ্ঠানত উপস্থিত থাকি মই তেনেধৰণৰ শান্তিয়ে লাভ কৰিছোঁ। মই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱনক লৈ শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ শিক্ষা জীৱন খুব সুন্দৰ হওক, ভৱিষ্যত জীৱন খুব সুন্দৰ হওক আৰু চৰকাৰৰ যিবিলাক আঁচনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যোগেদি শিক্ষা খণ্ডত লোৱা হৈছে, সেই আঁচনিবিলাকে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰক, তেওঁলোকে শিক্ষাৰ সম্পূৰ্ণ সুযোগ সম্পূৰ্ণ সুবিধা যাতে লাভ কৰক, তাকে মই কামনা কৰিছোঁ। আপুনি যিহেতু গৃহ বিভাগৰ কিছু দায়িত্ব লাভ কৰিছে, গৃহ বিভাগৰ আধুনিকীকৰণ বা সংস্কাৰ আন্দোলনৰ কাৰণে কিবা আঁচনি ল'ব নেকি? চাওক, মোৰ 3টা বিষয় আছে। মোৰ জেল, কাৰাগাৰ আৰু আপোনাৰ চিভিল ডিফেন্স আৰু হোমগাৰ্ড, এই 3টা বিষয় আছে। মই বিষয়বিলাক ইতিমধ্যে বিভাগৰ বিষয়াসকলৰ সৈতে বহি পৰ্যালোচনা কৰি আছোঁ আৰু য'ত যি কৰিবলগীয়া আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ লৈ পেলাই আমি আগবাঢ়ি যাম। কিন্তু লখিমপুৰৰ কাৰণে এটা বিশেষ খবৰ আছে। লখিমপুৰৰ দৰং, এই 2খন জেল নগৰৰ মাজমজিয়াত অৱস্থিত, সেইকাৰণে জেলৰো অসুবিধা হয় আৰু মই ভাবোঁ সেইখিনি আঁতৰি গ'লে বেলেগ ক'ৰবাত চিফ্ট হ'লে খুব ভাল হ'ব। সেইকাৰণে লখিমপুৰৰ এটা প্ৰপ'জেল আছে। বিধায়ক মানৱ ডেকা ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট লাগি আছিল আৰু দৰং যি মংগলদৈ টাউনৰ মাজতো এখন কাৰাগাৰ আছে, সেইখনো চিফ্ট কৰাৰ কাৰণে ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে। মই ভাবোঁ আমি জেলৰ ক্ষেত্ৰত এইখিনি সংস্কাৰ কৰিব পাৰিম। আৰু যোৱাকালি মই যেতিয়া ইয়ালৈ আহিছিলোঁ, আহি আমি এটা বিশেষ অনুষ্ঠান এটা পাতিলোঁ আমি চিনাতলীয়া চাহ বাগিচা। শ্ৰম বিভাগৰ যোগেদি এই অঞ্চলত থকা যিমান বাগিচা আছে, সকলোৰে বাগিচাৰ যিসকল প্ৰতিনিধি আছে তেওঁলোক, মেনেজমেণ্টৰ যিসকল প্ৰতিনিধি আছে তেওঁলোক, ষ্টেক হোল্ডাৰসকলক লৈ পেলাই আমি এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ বাগিচা বনোৱা আইনকে ধৰি অন্যান্য যিবিলাক শ্ৰম আইন আছে, সেইবিলাক বাগিচা অঞ্চলত ঠিকমতে প্ৰযোজ্য হৈছে নে নাই, বাগিচা অঞ্চলত যিখিনি উন্নয়নমূলক কাম কাজ কৰা হৈছে চৰকাৰৰ তৰফৰ পৰা, সেইখিনিও আমি পৰ্যালোচনা কৰিলোঁ আৰু চিনাতলীয়া বাগিচাৰ আমি ক্লাবতে, লেবাৰ ক্লাবতে এই অনুষ্ঠানটো পাতিছিলোঁ। তেনেধৰণৰ নতুন কিছুমান প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু গধূলি আমি SP অফিচত আমি OC সকলক লগ পাইছোঁ, আমি থানা কমিটিৰ সভাপতিসকলক লগ পাইছোঁ আৰু এই জিলাখনৰ বিষয়বিলাক জানিবলৈ চেষ্টা কৰিছোঁ আৰু নিশ্চয় যিখিনি মই ইনপুট পাইছোঁ সেইখিনি মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি পৰ্যায়ক্ৰমে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। আন্তঃগাঁথনিৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট অসুবিধা আছে, আপুনি নিশ্চয় এই দিশত কিবা কাম কৰিব? নাই, মই মানে য'ত গৈছোঁ মই ভিজিট কৰি আছোঁ। আজি অৱশ্যে লখিমপুৰ কাৰাগাৰ চোৱা সুবিধা নাপাম, কিন্তু য'তে মই গৈছোঁ ছাডেন ভিজিট কৰিছোঁ আৰু তাত বুজ ল'বলৈ চেষ্টা কৰিছোঁ আমাৰ প্ৰিজনাৰসকল কেনেধৰণৰ অৱস্থাত আছে এইটো বুজ ল'বলৈ চেষ্টা কৰিছোঁ।